হাই গাইজ গুড মৰ্ণিং। আমি আজি বজাৰলৈ বুলি ওলাই আহিলোঁ। আমি চেনিমাই আৰু মই চেনিমাই খোজ চাওঁ পাচিটো লৈ আমি বাহিৰে বাহিৰে ঘৰলৈ বুলি আহিলোঁ। তাৰ আগত বজাৰ কৰা দৃশ্য আপোনালোকো দেখাইছোঁ। এয়া চাচনিৰ মামা, সকলোৰে মামা একচুৱেলি আমাৰ মামাই একদম লোকেল মুৰ্গী দিয়ে। লোকেল বেলেগৰ নিচিনা নথকে। কিছুমান মুৰ্গী বেপাৰী আছে চাব, লোকেল বুলি দেখাত একচুৱেলি লোকেলেই হয়, লোকেল মুৰ্গী বুলি দি দিয়ে, কিন্তু লোকেল মুৰ্গী নহয়। ঘৰত খালে কিবা পিছল লাগে, কোনো টেষ্ট নালাগে। কিন্তু আমাৰ মামাই তেনেকুৱা নকৰে, একদম চাচনি বাছি গাঁৱৰ পৰা কালেকশ্যন কৰি আনি আমাৰ বজাৰত বিকে। ডিএল বজাৰত মামাৰ পৰা লোকেল মুৰ্গী ল'ব, ডিএল বজাৰত বহে আৰু গেছ কোম্পানী বজাৰতো বহে মামাই। আৰু ইয়াৰ চাওক লোকেল মাছ, একদম ফ্ৰেছ মাল পাব আপোনালোকে। ৰাতিপুৱা খালি সোনকালে আহিব, দেৰি কৰিলে মাছটো মানে বেয়া হৈ যায়। এয়া টিঙৰা চাৰিআলি ল'ৰা, গোটেইকেইটা অসমীয়া ল'ৰা। এয়া মাগুৰ মাছ আৰু শিঙি মাছ ভিজাই থৈছে, মানে ড্ৰামত থৈ দিছে যি থাকিবৰ কাৰণে। আৰু ইয়াৰ লোকেল বজাৰৰ চব্জি, ইয়াৰ মাৰ্কেট। আৰু ইয়াত আমাৰ বজাৰখনত কি হয়, গাড়ী লৈ বাইক লৈ মানুহবিলাক সোমাই দিয়ে, বজাৰখন যথেষ্ট ভিৰ কৰি দিয়ে। একচুৱেলি গাড়ী আৰু বাইক বাহিৰত থৈ বজাৰ কৰিবলৈ আহিব লাগে, আৰু বেলেগ মানুহৰ কাৰণে বহুত অসুবিধা হয় একচুৱেলি। আৰু মামাই আমাক মুৰ্গীটো কাটি ৰেডি কৰি দিলে, আমি এতিয়া ঘৰত গৈ বনাই খাব লাগিব। খালি খুব ধুনীয়াকৈ কাটি দিছে। আহিলে মামাৰ ওচৰত কণ্টেক্ট কৰিব, মামাই একদম লোকেল মুৰ্গী দিয়ে। আৰু তামোলৰ দাম এবাৰ বহুত বেছি বাঢ়ি গৈছে গাইজ। তামোলৰ 380 টকা পোণ হৈ গৈছে। আগতে 240 টকাৰ ওপৰত আমি কিনিয়ে নাপালোঁ। আমি মাৰ কাৰণে এটা সৰু কাপোৰ ল'লোঁ, কাপোৰ বজাৰত সোমালোঁ। এয়া চাওক, এয়া আলুগুটি পিঁয়াজ বজাৰ, ডাঙৰ বজাৰ। ইয়াৰ একদম হ'লচেল, মানে কি কম দামত দিয়ে, খালি সৰহকৈ ল'ব লাগে। চাচাক সুধিলোঁ, চাচা ক'ৰ পৰা আহিছে, গৰম উঠিছে নি? চাচাই ক'লে বৰডুবিৰ পৰা আহিছোঁ। বৰডুবি নাহলীয়া, গৰম উঠিছে বাবা। গৰম উঠিলে কি কৰিবি, বজাৰ কৰিবই লাগিব, বজাৰত বহিব লাগিব। এয়া হ'ল একদম লোকেল শাক পাচলি বজাৰ। এয়া চাচনি ল'ৰা, এইটো খুব ধুনীয়া চব্জি আনে। ইয়াৰ পৰা চব্জি আমি প্ৰায় লৈ থাকোঁ। একদম ফ্ৰেছ মাল আনে চাচনি, এইকেইটা গোটেইকেইটা চাচনি ল'ৰা, আৰু খুব ধুনীয়া চব্জি আনে। চাওক, এয়া আমি ইয়াৰ পৰাই ল'লোঁ। আৰু এয়া চাওক, এয়া হ'ল আমাৰ হাঁহৰ পাচিৰ কাৰণে পাচি ল'লোঁ এটা ইয়াৰ। আৰু এই খুৰাজন বহুত মানে মাতিবলৈ মন নকৰে, 10-15 বাৰ মাতিলেহে মাতে। চাচাজন ইমান ঠিক নহয়, খালি কি মানুহে মাতিলে মাতিব লাগে, তো তেতিয়া ব্যৱসায়টো একচুৱেলি ভাল হয়। চাচাক 10-15 বাৰ মতাৰ পিছত চাচাই মানে লাহেকৈ হাঁহি কিন্তু একদম নাই চাচাৰ মুখত। এয়া চাওক, চাচাৰ মুখত একদম নাই। এই খৰাহিটা চাওঁ বুলি ক'লে মানুহগৰাকীয়ে এইটোৰ দাম 400 টকা কৈছে, অলপ কম হ'ব নি ক'লে। ল'ব পাৰে, নল'লে ইয়াৰ দাম কৰি লাভ নাই। বহুত মানে কিবা চাচাজন একচুৱেলি বজাৰ এনেকুৱা নহয়। আৰু আমি লাষ্টত শুকান মাছ ল'লোঁ। শুকান মাছৰ একচুৱেলি গৰমত চাটনি কৰি খাই ভাল লাগে। শুকান মাছ নহয়, একচুৱেলি বামলা মাছ, শুকান মাছেই হয়, বামলা মাছৰ চাটনি খাই ভাল লাগে। আৰু এই চাচাৰ পৰা আমি আলু পিঁয়াজ যি লাগে লওঁ, মা মছলা আৰু শুকান জলকীয়া। চাচাৰ ল'ৰা, এইটো চাচাই ল'ৰাই বিকে গৰমত। চাওক খুব ধুনীয়াকৈ তেখেতলোকে বজাৰ কৰি